হে গাইছ ওয়েলকাম টু মাই নিউ ব্লগ আপোনালোকক জনালো থাক তো গাইছ টাইম এতিয়া মোটামুটি 1:30 মান হল আৰু গাইছ মই উঠি কিনে আহি গেলো আৰু তহঁতে ভাবছে ৰাতিপুৱা কে গা দিছে আমাৰ তো গা ধোৱা নেখো তো গাইছ আমাৰ গাঁৱত ধুম আছে তাকে যাই আছো মানে কেছটো কি মই গাত মোটামুটি 3 মান ধোৱাই নাই আৰু বাকী কেনে দিকো খবৰ কেনে নাই বাকী শুনো খবৰ কেনে হা মজা ন গায়ক চাব দাও কি আছিল পাঠক আছে চাব না আজি এ মজা গাইছ পাঠক আপি সুদা আই বাল আমাৰ বাচ্চা বাতি কি হা ই সেজন টেঙ্গে আনে ভাই আৰু বাকী কেনে হেই শুনছিন নেই তো বাকি গেছে আহি পালো গাঁৱৰ মন্দিৰ আৰু বাকি আছে এইগিলা আয়োজন কৰা গৈছে মোটামুটি ৰিস্কৰ কেনে আয়োজনটো কেনে আছে মজা আমাৰে গাঁৱৰ নাকি কিবা এটা কৈ দিয়া ডাঙৰ আছে কিবা এটা কৈ দিয়ে ৰাতিপুৱা তক চবা আহি তই মইতো থাকিমেই গোটা দেখুৱাম অলপ ৰেটিং নাকি আৰু বাকী আমাৰ দেখি আছে বদ্ধটো হ'ব বাকী কেনাই তোমার কেনা লাগছে আমি বহু বছৰ কৰিলোঁ এই বহু বছৰে ফটো মাৰি আছে ফটো চিন কৰি আছে বেলেগো মাৰিছে কেনে হ'ব ঠিকে আছে নাকি এইটো লাগবই চলি থাকিব লাগব এইটো চলি থাকিব লাগবই নাকি তহঁতে চলাব লাগব এই তাকে কৈ আছে আমাৰ কৰিছে নাকি বাকী কিমান বছৰ হ'ল এইটো তুমি সৰু থকাৰ পৰা চলি আছে নে এটো 30 বছৰ মানৰ পৰা চলি আছে আমি জন্ম নাপাৰ পৰা কালী পূজা হৈ আছিল কালী পূজাটো এৰিলোঁ জেঠ মাহ কৰিব লাগে বটা ভয়ান তাৰ পৰা এই গোপাল মন্দিৰ বনাব আৰু কদম তলি পেলাই ঠিক আছে বাকী পূজা পাত্তা হৈছে আৰু গাইছ বামুণ আছে বামুণৰ কাম মানে বামুণে কৰি আছে আমাৰ কাম আমি কৰি আছো বাকী বাহিৰত দেখে যাবা তো গাইছ বাকী এবাৰ এইটো ভিতৰলৈকে যাৱা গাইছে বাকী দবা চবা আছে বাকী গাইছ আপোনালোকে চাব পাৰে 1:26 হ'ল আৰু বাকী দেখিছে না কিমান থালি মানে লগ হৈ গৈছে দেই তো বাকী গেছে এবাকে চাহৰ আয়োজন কৰা গৈছে এবাকে লাল চাহ এবাকে বিস্কুট আৰু ভুজিয়া আৰু এবাকে বহি গৈছে খাবাই আছো নহয় মোৰে গৈছে খাবাই আছো দুখান দি গৈছে কিনো কৰিম এবাকে মোবাইল চাই আছে এবাকে এইটো ভিতৰৰ লুক দি গৈছে কিমান দেখো আমাৰ গাই কি কৈছে এইটো বাহিৰৰ লোক এবাকে ফুচকাৰ দোকান এবাকে অল এভৰিথিং দোকান বহুত হৈছে দেই গাইছে আৰু বাকী এইটো মন্দিৰটো আপোনালোকে যে কৈছে এইটো মন্দিৰ বুলি কিন্তু মন্দিৰটো ৰাতি মজা লগা হ'ব লাইট চাইট লগা গৈছে ৰাতি সোমাই গাইছে অভাৰ আউট কৰি দিম ৰাতি মই তো বাকী গাইছে মন্দিৰৰ পৰা আহি পেলাই আবাৰ গাইছে আমাৰ আছে দেখি এটা জাগা আছে বাকী গাইছে এটা বেয়া খবৰ হৈছে বেয়া খবৰটো মোৰ মুখেদি শুনিব নালাগে পাৰ্থৰ মুখেদি শুন পাৰ্থ বেয়া খবৰটো কৈ দেচোন বেয়া খবৰটো মানে মোৰ ইউটিউব চেনেলটো হতাই হেৰি গৈছে ডিলেট হৈ গৈছে ছাছপেণ্ড মাৰি দিছে কিয় ছাছপেণ্ড আছে মই নিজে গম পোৱা নাই কি হয় মই এতিয়া তাকে চাই আছো চোৱাচোন কি চা নাই নেকি নাই কলা বালিক মানে কি কলা কৈলো মূল্য আচাল বালিক নেকি আকৌ নাই কি বেয়া হ'ল এতিয়া চেনেলটো চাৰ্চ কৰিলেও নাই আকৌ কৰিলেও নাই আপোনাৰ এতিয়া কি হৈছে তুমি ধৰিব পাৰা নাই নেকি নাই এতিয়া তোমাৰ ধৰিব পৰা নাই এতিয়া নতুনকৈ এটা আৰু খুলিছোঁ কলা ভালুক বুলি ছাবস্ক্ৰাইবাৰ হ'ল এতিয়া মই মানে ষ্টেটাছ দিছোঁ মই ভিডিঅ' দিয়া নাই ভিডিঅ' আপলোড কৰোঁ আৰু 10টা ছাবস্ক্ৰাইবাৰ হ'ল এতিয়া বৰ্তমান 10টা হ'ল নেকি কালি আপলোড কৰিছোঁ কালি মানে আজি কালি বনাইছোঁ বাকী গাইছ ইয়াৰ নতুন ইউটিউব চেনেলটো মোৰ ডেছক্ৰিপশ্যনত দিয়ে একো ডেছক্ৰিপশ্যন বহুত নাই এই গাইছ এইগিলা ইউজ কৰিব নাই না কি থাকবো না ভাল ভিডিঅ' তুমি না ভাল ভিডিঅ' দি দিম হা সেই গাইছ মই এখনি কথা কওঁ যদি ভাল ভিডিঅ' নেদৰ আনছাবস্ক্ৰাইব মাৰি দিবি তাত কেনে কি ক'বা মই ইয়াৰ সেই লগে মই আৰু 50 টকা এটা পা খানা আৰু 50 টকা নেদাও নিদিলি হ'ব কি লিংক দি দিলোঁ মই খানা পইচা লাগব এই নহয় ৰাসক যাব লাগব না যাব লাগব নেকি দে গাইছ জিম দিয়ে 50 টকা 50 টকাত লাগি থকা চলি লগ নহয় তো পাৰ্থ খানা এটা দিব লাগে কি হ'ল খানা মানে তোমাৰ ইউটিউব চেনেল উৰি গেল এই গাইছ এজ ইউটিউব চেনেলটো উৰি গৈছে কি জানা না বেলেগ কাৰণ নাই কি জানা না এটা লগত চলি আছে তাৰমানে ই তাক মানে নুঠৈ তাৰ ভিডিঅ'ত সেইকাৰণে সি একদিন গাছা ধুইছে খালি গাই আহি কিনে সূৰ্যটোৰ দিকে চাইছি এনেকৈ ধৰি হাপি দিছি তাৰ একাউণ্টটো মাৰা যাক সেইকাৰণে গৈছি সেই যে ভালে পাইছোঁ মই বেয়া পোৱা নাই বৰ লেভেলটো বল লেভেল কথা নাই খানা না নতুন চেনেলত খানা নতুন চেনেলত নহয় ৰ মোৰ একেটা চেনেলত পইচা মাখা গেলা খানা খাই পইচা এতিয়া মই কি কৰিম কিন্তু খানাটো পইচা তুমি এডিট কিউট কৰিছিলা মই ইনশ্বট কৰিছিলোঁ ইনশ্বটত কাইন মাষ্টাৰত কৰিলি ভিডিঅ'গিলা থাকি যে আৰু আপলোড কৰিবি আহিলে একদিন সেইটো হয় ৰেটনাজি তোমাৰ ৰেটনাজি মই পাৰি কিন্তু মই ভিডিঅ'টো মই হেৰি কৰিছোঁ না সেই ক্লিপকেইটা ডিলিট কৰিছে সেইকাৰণে না ডিলিট কৰি দিছোঁ সেইটোৱে কথা মোবাইল মেচ কৰি আছে কালি পাবজি ডাউনলোড দিছোঁ ঠিকে আছে দে এখন বেচবি বেৰ খানা এটা হ'ব নাকি পাবজি ডাউনলোড দিছোঁ বাজিল 7টা আৰু আহি গ'লো মই তাৰমানে এই চচমা মাৰিছোঁ এমাই মাৰিছোঁ দে বাকী গাইছ তাতে বিল লৈছিলোঁ সিচাৰি হাত নাম দি পুচি এবাকে ভৰিটো নাম দি পুচি মানে সেইকাৰণে মই গুচি আহিলোঁ আৰু গাইছ এতিয়া ইমান বকি ইয়াতকৈ ৰাতি দেখোন দে গাইছ তো গাইছ হৈ গ'ল আন্ধাৰ আৰু গাইছ লাইটটোৰ আগত দেখি আছোঁ দে কাৰণ গাইছ মোৰ কেমেৰামেন আন্ধাৰ হয় সেইকাৰণে মই লাইটটো পিছ ভাগি আছোঁ ঠিক কেনে আন্ধাৰ হৈছে বঢ়িয়া ন আৰু এবাকে এই লুকটো দেখি আছোঁ গাইছ জোল বাহিৰ দেখি আছোঁ না কি
তো বাকী গৈছে এবাকে বাহিৰৰ লোকটো আছে এবাকে পঢ়াৰ তলত বাঢ়ি দিওঁ এই অভাৰে নাও দিব দে বাকী ইউ আছে আমাৰ লগত কি যায় হা কেনে লাগিব আজি পাঠক চাই মজা খাম আপি আছে দেই কিন্তু দেই এবাকে দোকান আছে বাকী গাইছ আপিটো চাব লাগিব দেই শুনচোন গাইছ মই এটা কথা কওঁ 50 টকা ভৰি দি মই চুলি কাটিছোঁ কিয় কাটিছোঁ আপিটো চাম সেইকাৰণে কাটিছোঁ এখন মুখত আপি নাপাওঁ মই জানো সেইটো আপি পাতক নি আছে দেই পাতক নি লগৰ আপি চাম অভাৰে নাও তো গাইছ চাব বেছি এতিয়া ৰাতি 11:13 হ'ল আৰু বাকী বেগে নাম সেও নাই দেই গাইছ তো বাকী গেছটো নকমাও কৈছিলোঁ ৰাতি ৰূপটো কেনে আহিছে তাক কেনে লাইট চাইট লগাইছে বাকী দোকান আছে এবাকে বাকী সেবাগৰ দোকান আছে দেই গাইছ দোকান চোকান মানুহ নহ'লে ব্ৰেথিং আছে এই দেই গাইছ দেই